যোৱাকালি আমি দেখিলোঁ বীৰ লাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম দুটি জাতীয় সংগঠন। আচলতে আমি নিজেও জাতীয় সংগঠন কৰোঁ, আমি জাতীয় সংগঠনক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান জনাওঁ। কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল গৃহ বিভাগ থকা স্বত্বেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত। আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ, এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে। হাতত হেংদাং ল'ব, হাতত কেতিয়াবা চিকুনি ল'ব, লৈ পেলাই পিটি পিটি মানুহখিনিক খেদিব। আমি দুখ পাইছোঁ। আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰীয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ। আমি তেওঁলোকক ক'ব বিচাৰোঁ, আচলতে আপোনালোকে বীৰত্ব দেখুৱাইছে না কা পুৰুষালী দেখুৱাইছে? আপোনালোকে যদি ৰিয়েল আপোনালোকে বীৰ পুৰুষ হ'লে হয়, এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয়। এই মানুহখিনি কাম কৰা মানুহ, এই মানুহখিনি শ্ৰম কৰা মানুহ, এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়ায়, আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভলক্ষণ নহয়। যদি যিসকল অকৰ্মণ্য ল'ৰা, যিসকলৰ কাম কাজৰ কোনো ধান্দাই নাই, বাটে ঘাটে ঘূৰি থকা ল'ৰাবোৰে যেতিয়া নেকি হেংদাং হাতত ল'ব, লাখতি হাতত লৈ পেলাই নিৰীহ লোকক মাৰপিট কৰি খেদি পঠিয়াব, পুলিচ প্ৰশাসন নাই নেকি? মই আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ক'ম, শিৱসাগৰ প্ৰশাসনক তেওঁলোকে পদত্যাগ কৰি পেলাই চাকৰি বাদ দিব লাগে। কাৰণ তেওঁলোক ব্যৰ্থ হৈছে। আমাৰ মানুহখিনিক, নাগৰিকত্ব থকা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব, সন্দেহযুক্ত শব্দ লগাই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব, এই মানুহখিনিৰ ওপৰত অন্যায় কৰিব। আৰু আপোনালোকে পুলিচ প্ৰশাসন আইন সকলোৱে চাই থাকিব, আমি ইয়াত বহি থাকিম নেকি? গতিকে তেওঁলোকক কওঁ, পুলিচ আইন প্ৰশাসন এই শিৱসাগৰ জিলাৰ সকলোৱে তাৰ পৰা চাকৰিৰ পৰা ৰিজাইন দিব লাগে। আৰু শৃংখল চলিহা, চিতু বৰুৱা, এই দুজন উদ্ভণ্ডালি কৰা যুৱকৰ ওপৰত যদি একশ্যন নলয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ প্ৰতি আমি বাৰম্বাৰকৈ আমি এজাহাৰ দাখিল কৰিছোঁ। গতিকে তেওঁলোকৰ ওপৰত একশ্যন লৈ যিসকল মুছলমান হওক, মিয়া হওক, অবিভক্ত ভাৰতৰ অসমৰ সন্তানৰ ওপৰত অত্যাচাৰ কৰা সকলৰ ওপৰত একশ্যন ল'ব লাগে। গতিকে কওঁ, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৰজোৰে মিনতি কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন কৰিছোঁ, আমি আহ্বান জনাইছোঁ, আপুনি অসমখনক আৰু ধ্বংস নকৰিব। এইখন অসমৰ কাৰণে আমি মুছলমানেও তেজ দিছোঁ, এইখন অসমৰ কাৰণে মুছলমান সন্তানক আত্মবলিদান কৰিছোঁ। আৰু আমাক আপোনালোকে আত্মসন্মানত আঘাত কৰিব, আমাৰ জীয়াই থকাৰ অধিকাৰ দিয়ক। যদি মুছলমানক জীয়াই থকাৰ অধিকাৰ আপোনালোকে নিদিয়ে, তেন্তে আমি আত্মহত্যা কৰিম। অন্যথা আমি কওঁ, আপোনালোকৰ প্ৰশাসন বাহিনী দি আমাক গুলীয়াই হত্যা কৰক। কাৰণ নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰিলে সংগ্ৰাম পৰিষদ কেতিয়াও আমি থমকি নৰওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।